এতিয়া মই বিদায়হে মাগিম। ভাল তপধৰ। দেৱগণ লোৱা লোৱা পৱনদেৱ, দেৱৰাজ এই মালাৰে তুমি ইন্দ্ৰনে সঁচিকে কৰাগৈ অৰ্পণ। ভাল দেৱৰাজ, আপোনাৰ আদেশ শিৰোধাৰ্য। আৰু শুনা দেৱৰাজ, বৈকুণ্ঠৰে পবিত্ৰ মালাধাৰী কেতিয়াও যাতে পৰ্যদাহানি নহয় সেই কথা তুমি সোঁৱৰাই আহিবা। ভাল দেৱৰাজ। হৰি নামে হৰি নামে হৰি নামে উষা হৰি নামে একৰি দেৱগণ, দেৱৰাজ সদূৰত শুনিছো মই দেৱঋষিৰ কণ্ঠস্বৰ। গতিকে যোৱা, তেওঁক সন্মানেৰে আগুৱাই আনা। হৰি নামে হৰি নামে হৰি নারায়ণ নারায়ণ। প্ৰণাম দেৱঋষি। গলানমস্তি। আপোনাৰ আগমনে কৃতাৰ্থ কৰিলে দেৱ সমাজ নারায়ণ প্ৰবৃত্ত কৰি উদ্দেশ্য নয়। শুনক দেৱঋষি, পুৰন্দৰ মহামুনি দুৰ্বাসাক জগত জননী লক্ষ্মী দেৱীয়ে এক ৰুদ্ৰাক্ষ মালা কৰিছিল অৰ্পণ। নারায়ণ আৰু সেই মালা তেওঁ নিজ গলে শোভা নাপায় বুলি আমাৰ হাততে কৰিলে অৰ্পণ। নারায়ণ আৰু তেওঁ কথা ৰাখি সেই মালাধাৰী মই কৰিলো গ্ৰহণ। উত্তম, অতিকে উত্তম, অতিকে সুন্দৰ পুৰন্দৰ। আৰু প্ৰকৃতাৰ্থত এই দেৱতাৰে বস্তু আৰু সেই অমূল্য ৰত্নমালা ধাৰি অচিৰ কলতো লক্ষ্মী আইদৰে কৰিব শুভবৰ্তন। ও কিন্তু কিন্তু কি দেৱঋষি? কিন্তু মই ভাবিলো হা? যে তুমি নিজকে নিজে ইমান তুচ্ছ জ্ঞান কিয় কৰিলা পুৰন্দৰ? দেৱঋষি, ভাবিছ পুৰন্দৰ ৩৩ কোটি দেৱতাৰ অধিকাৰী তুমি দেৱৰাজ ইন্দ্ৰ। তোমাৰ যেন কিবা অসাধ্য আছে পুৰন্দৰ? নাই। যদি তুমি ইচ্ছা কৰা শত সহস্ৰ ৰুদ্ৰাক্ষৰ বৃক্ষ এই অমৰাৱতীৰ নন্দন কাননত কৰিব পাৰা ৰূপৰ হয় দেৱঋষি। তেনেস্থলত তেনেস্থলত এজন তপস্বীৰ দ্বাৰা পৰিত্যক্ত মালাধাৰী নিজৰ প্ৰাণৰো অধিপ্ৰিয়ে হসিৰ গলত ওলমাই যেতিয়া আনন্দ লাভ কৰিলাই, তাত আমাৰনো আৰু কি? তুমি নিজেই সুখী হোৱা পুৰন্দৰ। দেৱঋষি, কিন্তু মনত ৰাখিবা, হা? ৩৩ কোটি দেৱতাৰ পালক তুমি দেৱৰাজ হয় দেৱঋষি। নারায়ণ নারায়ণ। এখন হেরা পুরন্দর ইমুহরব কিয় তুমি নিজ কিমান কর তুষ জান ইহুরহীন পুরন্দর মুহুরব শর। কিয় তুমি নিজ কিমান কর তুষ জান স্বর্গর সম্রাট তুমি দেব পুরন্দর। ঈশ্বরগর সম্রাট তুমি দেব পুরন্দর। দুর্বাসার মালাধারী কর পরিহার
এই দুর্বাখার মালাধারী ভিকর দেবর্ষি সঁচা সঁচা অতিকেই সঁচা ইন্দ্রময়ী অধিপতি এই স্বর্গ রাজ্যর বিধাতার শ্রেষ্ঠ দান এই অমরাবতী মোরেখাম রাজ্য তেনেস্থলত এজন সামান্য মুনিৰ পৰিত্যক্ষ মালাই কিদৰে দেৱগণ দেবরাজ কিদৰে শোভা কৰিব ইন্দ্ৰৰ পত্নীৰ গলতে সঁচা অতিকেই সঁচা বোলা দেৱগণ সেই মালাধাৰী আমি হস্তিৰ ডিঙিত অৰ্পণ কৰাওগৈ